জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি ডিৰৈ শাখা সাহিত্য সভাৰ সমগ্ৰ ৰাজ্যখনৰ লগতে অসম সাহিত্য সভা চৰাইদেউ জিলাৰ অন্তৰ্গত ডিৰৈ শাখা সাহিত্য সভাই জনতাৰ শিল্পী জুবিন গাৰ্গ অকালতে হেৰাই যোৱাৰ বাবে গভীৰ শোক প্ৰকাশ কৰে। এই উদ্দেশ্যে কালি অঞ্চলটোৰ দেওঘৰীয়াস্থিত শাখা কাৰ্যালয়ত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটোত শাখা সভাৰ বিশিষ্ট ব্যক্তিসকলে জুবিনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানটোত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে শিল্পীগৰাকীৰ আদৰ্শ, সাংস্কৃতিক আৰু কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰাৰ লগতে তেখেতৰ সৃষ্টিৰাজি নৱপ্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ ৰ'ব বুলি আশা প্ৰকাশ কৰে। মাহমৰাৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, এনি ভইচ। আজি সমগ্ৰ অসমৰ লগতে আমাৰ চৰাইদেউ জিলাৰ ডিৰৈ শাখা সাহিত্য সভাই আমি আজি প্ৰয়াত গণশিল্পী তথা অসমৰ হিয়াৰ আমঠু প্ৰত্যেকজন বৃদ্ধ বনিতাৰ পৰা ডেকা গাভৰু সকলোৰে হৃদয় স্পন্দন কৰি থকা গানৰ যোগেদি আমাৰ প্ৰত্যেকৰে আৱেগ জুবিন গাৰ্গ আজি দুদিন পূৰ্বে আমাৰ পৰা চিৰবিদায় লৈছে আৰু তেওঁৰ শোকত সমগ্ৰ ভাৰতবাসী আজি ম্ৰিয়মান। আজি বিশ্বতো তেওঁ শোক প্ৰকাশ কৰিছে, বিশ্বৰ প্ৰত্যেকটো প্ৰান্তে প্ৰান্তে। তাৰ লগত সংগতি ৰাখি আমিও এই ভিতৰুৱা অঞ্চল অৰ্থাৎ ডিৰৈ শাখা সাহিত্য সভাই এই শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি অনুষ্ঠিত কৰিলোঁ। আজি আমি তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন এনেধৰণে আমি কেইবাটাও কাৰ্যসূচী আৰু তেখেতৰ জীৱন দৰ্শনক লৈ আমি কিছু আলোচনা কৰিলোঁ আৰু তেখেতৰ গীতৰ প্ৰতিও আমি কিছু চৰ্চা কৰিলোঁ। আমি প্ৰত্যেকে এটা কথা ক'ব বিচাৰোঁ যে তেখেত যদিও আমাৰ মাজত নাই, গানৰ যোগেদি যি শিল্পী সত্তা আৰু আমাৰ যি শিল্পী সমাজ আছে তেওঁলোকে যাতে জীৱিত কৰাৰ চেষ্টা কৰে গানৰ যোগেদি। আমি প্ৰত্যেকটো সময়ত প্ৰত্যেকটো অনুষ্ঠান প্ৰতিষ্ঠানত যাতে জুবিনৰ গানেই আমি যদি শুনিবলৈ পাওঁ তেতিয়া নিশ্চয় আমাৰ মাজত জীয়াই আছে বুলি আমি অনুভৱ কৰিব পাৰিম। গতিকে সকলোকে আমি আহ্বান জনাইছোঁ যাতে তেওঁৰ গানৰ যোগেদি পুনৰ জুবিন গাৰ্গ আমাৰ মাজলৈ গুচি আহক, তেখেতৰ আত্মাই শান্তি পাওক, চিৰশান্তি লাভ কৰক আৰু তেখেতৰ লগতে পৰিয়ালবৰ্গলৈ আমি আজি এই আপাহতে গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গ ডাঙৰীয়া তেখেতৰ যি কৰ্মৰাজি, তেখেতৰ যি গানৰ যি মোহাচন্ন, গানৰ যোগেদি তেওঁ আমাৰ সকলোৱে যি হৃদয় চুই গৈছিল, তেখেত তেনেদৰে আমাৰ মনত বা আমাৰ মাজত সদায় জীয়াই থাকিব তাৰে আশা কৰি আমি তেখেতৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছোঁ আৰু পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।